Hello students, welcome to my class. আজি ত্ৰিভুজ পাঠৰ বিষয়ে আলোচনা কৰিম। সদৃশ চিত্ৰ মানে আমি কি বুজি পাওঁ? আমি ক্লাছ 9ত সৰ্বাংগসম পাইছিলোঁ, সৰ্বাংগসম ত্ৰিভুজ প্ৰমাণ কৰিবলৈ পাইছিলোঁ। সদৃশ নামটোৰ পৰা আমি বুজি পাইছোঁ যে দেখিবলৈ একে, মানে যাৰ শ্বেপ একে, সাইজ একে নহ'বও পাৰে, শ্বেপবিলাক একে। ইয়াত কিছুমান ট্ৰায়েংগল আঁকি দিছোঁ মই, চোৱা। প্ৰথম দুটা দেখিছানে? এটা ডাঙৰ এটা সৰু হ'ব পাৰে, কিন্তু সিহঁতৰ শ্বেপবিলাক একে। ছেকেণ্ডটো তেনেকৈ শ্বেপ একেই। তাৰপিছতে তিনিটা আঁকিছোঁ, ডাঙৰ সৰু সৰু, সেইকেইটাও শ্বেপকেইটা একেই। তেনেদৰে মই যদি চাৰ্কেল দুটা আঁকোঁ, বৃত্ত দুটা আঁকোঁ, এটা ডাঙৰ এটা সৰু, কিন্তু দেখিবলৈ একে, সদৃশ হৈছে, মানে সিহঁতি একে দেখি। তেনেকৈ এটা ৰম্বাছ আঁকিছোঁ, আৰু এটা ৰম্বাছ আঁকিছোঁ তাতকৈ সৰু, সিহঁতো কি হৈছে? দেখিবলৈ একে, সদৃশ। এইবিলাক হৈছে সদৃশ চিত্ৰ। এতিয়া সমসংখ্যক বাহু বিশিষ্ট, যদি সমান বাহু থাকে, বাহুৰ দুটা বহুভুজক আমি কেতিয়া সদৃশ বুলি ক'ম? সদৃশৰ চৰ্ত আছে দুটা। সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যেতিয়া কি হ'ব? ফাৰ্ষ্ট পইণ্টটো হৈছে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব। কোণবিলাক কিন্তু সমান হ'ব লাগিব। কোণবোৰ সমান হ'ব, কিন্তু সিহঁতৰ বাহুবোৰ একে অনুপাতত থাকে। এটা ডাঙৰ এটা সৰু হ'ব পাৰে, কিন্তু অনুপাতটো একে হ'ব লাগিব। হ'ল? নেক্সট চাবা, এক্সাৰচাইজ 6.1। 6.1ত ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। সকলোবোৰ বৃত্তই সৰ্বসম সদৃশ। এতিয়া মই চাবা, এনচাৰটো তোমালোকে ডাইৰেক্ট পাই যাবা, কিন্তু মই তোমালোকক বুজাই দিছোঁ। ইয়াত কিছুমান মই চাৰ্কল আঁকিছোঁ। এই চাৰ্কলবিলাক সমান চাইজৰ হয়নে, সৰ্বসম হয়নে? নিশ্চয় নহয়। তোমালোকে কমেণ্টত জনাবা হয়নে নহয়। ইয়াত কি হ'ব বাৰু? দেখিবলৈ একে, কিন্তু গোটেইকেইটা চাৰ্কল দেখিবলৈ একে হয়নে? তাৰমানে কি? সদৃশ হয়। নেক্সট ৰোমান 2টো আছিলে সকলোবোৰ বৰ্গই সদৃশ। এতিয়া বৰ্গ আঁকিম মই। বৰ্গ লৈছোঁ, দুটা বৰ্গ লৈছোঁ। চাবা, এটা সৰু এটা ডাঙৰ, আৰু এটা ল'ম, আৰু বেছি সৰু এটা লৈছোঁ। এতিয়া এই বৰ্গবিলাক সদৃশ নে সৰ্বসম দেখিছা তোমালোকে? সমান দেখিছা নে সদৃশ দেখিছা? নিশ্চয় সদৃশ হ'ব, কমেণ্টত জনাবা। তাৰমানে সকলোবোৰ বৰ্গই কি হয়? সদৃশ হয়, সৰ্বসম নহয়। সৰ্বসম মানে কি? চব বস্তু তাৰ সমান হ'ব লাগিব। নেক্সট কুৱেশ্যন 3 আছিলে সকলো ডেছ ত্ৰিভুজ সদৃশ। এতিয়া সকলো ডেছ ত্ৰিভুজ সদৃশ সুধিছে। অপশ্যন দুটা আছে। ফাৰ্ষ্টটো হৈছে সমদ্বিবাহু। আমি সমদ্বিবাহু ত্ৰিভুজ মানে জানো যে যি ত্ৰিভুজৰ দুটা বাহু সমান তাক কয় সমদ্বিবাহু। আৰু সমবাহু মানে যি ত্ৰিভুজৰ গোটেইকেইটা বাহু সমান, নহয়নে? এতিয়া সকলো ডেছ ত্ৰিভুজ সদৃশ, সমদ্বিবাহু নে সমবাহু? সদৃশ কোনবোৰ ত্ৰিভুজ হ'ব? এতিয়া সমদ্বিবাহু বুলি ক'লে তোমাৰ বেলেগ বেলেগ দুটা ত্ৰিভুজৰ বেলেগ দুটা বাহু সমান হ'ব পাৰে, হয়নে? প্ৰথমটো চোৱা, সমবাহু আঁকিলোঁ মই, দুটা সমবাহু দেখিছা সদৃশ হৈছে, একে লাগিছে দেখিবলৈ। নেক্সট মই সমদ্বিবাহু ত্ৰিভুজ আঁকিবলৈ গৈ আছোঁ। সমদ্বিবাহু এটা আঁকিছোঁ, নেক্সটটো আৰু এটা আঁকিলোঁ মই, যাৰ বাহু দুটা সমান। নেক্সট আকৌ এটা আঁকিম সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ আৰু এটা আঁকিছোঁ, আৰু এটা আঁকিলোঁ সমদ্বিবাহু ত্ৰিভুজ। চাবা, এতিয়া এই সমদ্বিবাহু ত্ৰিভুজ চাৰিটা, এইকেইটা চিমিলাৰ হৈছেনে, সদৃশ হৈছেনে? নিশ্চয় নাই হোৱা। নেক্সট কুৱেশ্যন আছিল কি আছিলে? সকলো ডেছ ত্ৰিভুজ সদৃশ। তেতিয়াহ'লে আমি কি পাম? সকলো সমবাহু ত্ৰিভুজ সদৃশ।
সমদ্বিবাহুবিলাক নহয় সদৃশ। নেক্সট কুৱেশ্যন 4 সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমানুপাতিক। সেইটো আমি প্ৰথমতেই কৈছিলোঁ বেছিক কনচেপ্ট যেতিয়া দিছিলোঁ সদৃশ হোৱাৰ দুটা বহুভুজ সদৃশ কেতিয়া হ'ব যেতিয়া সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব অনুৰূপ বাহুবিলাক সমানুপাতত থাকিব। নেক্সট তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ এযোৰ সদৃশ চিত্ৰ মই আঁকিছোঁ এযোৰ বৃত্ত আঁকিছোঁ সদৃশ দেখিবলৈ একে। নেক্সট দুটা মই আয়ত আঁকিম এটা ডাঙৰ এটা অলপ সৰু এযোৰ আয়ত বুলি ক'লেও কি হ'ব সদৃশ হ'ব। আয়ত হ'ল। নেক্সট কুৱেশ্যন আছিলে এযোৰ অসদৃশ চিত্ৰ। এযোৰ অসদৃশ চিত্ৰ। এযোৰ অসদৃশ চিত্ৰ চাবা এযোৰ অসদৃশ চিত্ৰ আছিলে অসদৃশ চিত্ৰযোৰ চাবা এটা মই আয়ত আঁকিছোঁ এটা বৰ্গ আঁকিলোঁ। এটা কি হ'ল এটা আয়ত আৰু এটা বৰ্গ চিমিলাৰ দেখিছানে সদৃশ হৈছেনে নাই হোৱা এটা আয়ত এটা বৰ্গ। নেক্সট আৰু এটা দিম এক্সাম্পল উদাহৰণ দুটা দিবলৈ কৈছে। নেক্সট এটা এক্সাম্পল লোৱা দুটা মই ট্ৰেপিজিয়াম আঁকিলোঁ এই ট্ৰেপিজিয়াম দুটাৰ চাবা বাহুবোৰো বেলেগ কোণবিলাকো বেলেগ হৈছে গতিকে ইহঁতো কি হ'ব অসদৃশ চিত্ৰৰ উদাহৰণ হ'ব। নেক্সট ত্ৰিভুজৰ সাদৃশ্য এতিয়া দুটা ত্ৰিভুজ সদৃশ কেতিয়া হ'ব সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকিব লাগিব। এইটো হৈছে ত্ৰিভুজৰ সাদৃশ্যতাৰ চৰ্ত মনত ৰাখিবা তোমালোকে মনত ৰাখিলে অংকখিনি কৰিব পাৰিবা পিছৰ। এতিয়া চাবা উপপাদ্য 6.1 যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। এই উপপাদ্যটোক আমাৰ থেলছ থিয়ৰেম বুলিও কোৱা হয় বা BPT বেছিক প্ৰপৰ্চনেলিটি থিয়ৰেম BPT কোৱা হয় বা থেলছ উপপাদ্য বুলিও কোৱা হয়। এতিয়া উপপাদ্যটো প্ৰমাণ কৰিবৰ কাৰণে মই এটা ত্ৰিভুজ আঁকি ল'ম। ত্ৰিভুজটো নহৈছে ৰ'বা দেই এইটো ডিলিট কৰিব লাগিব ত্ৰিভুজটো হোৱা নাই ডিলিট কৰিম। এটা ট্ৰায়াংগল ল'ম ABC ট্ৰায়াংগল ABC এতিয়া আমি ABক D বিন্দুত আৰু ACক E বিন্দুত কটাকৈ D এডাল ৰেখা আঁকিম যেডাল BCৰ লগত সমান্তৰাল হ'ব BCৰ লগত সমান্তৰাল হোৱাকৈ ৰেখা এডাল আঁকিম। DE সমান্তৰাল BCৰ লগত হ'ল। এবাৰ আমি
DC আৰু BE সংযোগ কৰি দিম। DC BE সংযোগ কৰিম, লগতে দুডাল পাৰপেণ্ডিকুলাৰ আঁকিছোঁ। AC বাহুত এডাল পাৰপেণ্ডিকুলাৰ আঁকিছোঁ আৰু এডাল আঁকিছোঁ পাৰপেণ্ডিকুলাৰ AB বাহুত। BE আৰু DC সংযোগ কৰিছোঁ। এতিয়া প্ৰমাণ কৰিব লাগিব যে AD by DB ইকুৱেল টু AE by EC। সেইটোৱে হৈছে থেলছ উপপাদ্য। AD by DB ইকুৱেল টু AE by EC। ধৰা হ'ল ABC এটা ত্ৰিভুজ, D পেৰেলেল টু BC। এই কথাখিনি আমি লিখি ল'ম। D পেৰেলেল টু BC DM পাৰপেণ্ডিকুলাৰ টু AC আঁকিছোঁ আৰু EN পাৰপেণ্ডিকুলাৰ টু AB আঁকিছোঁ। প্ৰমাণ কৰিব লাগে যে AD by DB ইকুৱেল টু AE by EC। পাৰপেণ্ডিকুলাৰকেইটা নেমিং কৰি দিছোঁ DM and EN। BE আৰু CD সংযোগ কৰা হ'ল। তোমালোকে বুজি নাপালে ফৰৱাৰ্ড কৰি চাই ল'বা, ভিডিঅ'টো আগলৈ চাই ল'বা। BE আৰু CD সংযোগ কৰা হ'ল আৰু EN পাৰপেণ্ডিকুলাৰ টু AD আৰু DM AB আৰু DM পাৰপেণ্ডিকুলাৰ টু AC অংকন কৰা হ'ল। এতিয়া ট্ৰাইংগল ADEৰ কালি, ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো কি? হাফ পূৰণ ভূমি পূৰণ উন্নতি। আমি আগতে জানো, আমি পাইছোঁ আগৰ ক্লাছত পাইছোঁ। গতিকে ইয়াত ভূমি হ'ব AD আৰু উন্নতি হ'ব EN। গতিকে আমি লিখিব পাৰিম হাফ ইনটু AD ইনটু EN। এৰিয়া অফ ট্ৰাইংগল ADE লিখিছোঁ। AR ডট ট্ৰাইংগল ADE লিখিলে ট্ৰাইংগল ADEৰ কালি বুজায়, হাফ ইনটু AD ইনটু EN। এতিয়া এৰিয়া অফ BDE কি হ'ব? এৰিয়া অফ BDE হাফ ইনটু DB ইনটু EN। EN পাৰপেণ্ডিকুলাৰ, DB ভূমি। তেনেদৰে এৰিয়া অফ ADE আমি যদি ভূমি AE ধৰোঁ তেতিয়াহ'লে পাৰপেণ্ডিকুলাৰ হ'ব DM। গতিকে হাফ ইনটু AE ইনটু DM লিখিব পাৰিম। এৰিয়া অফ DEC, DEC কি হ'ব? হাফ ইনটু EC ইনটু DM। EC ভূমি, DM পাৰপেণ্ডিকুলাৰ। এতিয়া আমি কি কৰিম? এৰিয়া অফ ট্ৰাইংগল ADE ডিভাইডেড বাই এৰিয়া অফ BDE লিখিম। BDE ইকুৱেল টু কি হ'ব? এৰিয়া অফ ADE আমি আগত কি পাইছিলোঁ? হাফ ইনটু AD ইনটু EN পাইছিলোঁ, ডিভাইডেড বাই হাফ ইনটু BDEৰ কালি আমি পাইছোঁ হাফ ইনটু DB ইনটু EN। এতিয়া EN কেঞ্চেল যাব আৰু হাফ হাফ কেঞ্চেল যাব, কি থাকিব? AD বাই DB। তাৰমানে এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ BDE আমি কি পালোঁ? AD বাই DB। নেক্সট আমি এৰিয়া অফ ADE
divided by ADE divided by area of DEC কৰিম ADE যেটো আনটো ফৰ্মুলা পাইছিলো A into DM হেতু লিখিম divided by half into EC into DM ইয়াত DM cancel যাব half cancel গল কি থাকিলে A by EC এটাকে আমি দুটা পালো half area of ADE by DEC পালো A by EC এতিয়া চাবা area of BDE আৰু DEC BDE equal to area of DEC হ'ব কাৰণ একেটা ভূমিৰ ওপৰত আছে আমি ক্লাস 9 ত পাই আহিছো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান হয় একে ভূমি DE ৰ ওপৰত আছে DE ত আছে আৰু একে সমান্তৰাল BC আৰু D ৰ সমান্তৰালৰ মাজত আছে সো আমি কি লিখিব পাৰিম এটাকে আমি লিখিব পাৰিম যে area of ADE by DEC equal to area of ADE by BEC মানে AD by DB equal to A by EC প্ৰমাণ হল আমাৰ থেলছ উপপাদ্য বা বিপিটি প্ৰমাণিত হৈ গল থ্যাংক ইউ